Hello dear friends, welcome to my Saidir 11 and 12 YouTube channel. আজির এই ভিডিওটোত আলোচনা কৰিম ক্লাস 12 ফিজিক্স চ্যাপ্টার 2 স্থিতিবৈদ্যুতিক বিভব আৰু ধাৰকত্ব ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এন্ড ক্যাপাসিটেন্স ইয়াৰে মোস্ট ইম্পৰ্টেন্ট এনসিআরটিৰ মোস্ট ইম্পৰ্টেন্ট টপিক বিলাক আলোচনা কৰা হ'ব আৰু মোস্ট ইম্পৰ্টেন্ট এক্সাম্পলৰ কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব আৰু এক্সাৰসাইজৰ মোস্ট ইম্পৰ্টেন্ট এক্সাৰসাইজৰ কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব আৰু এইবোৰ কোৱেশ্চন প্ৰিভিয়াছৰ কোৱেশ্চন এনালাইসিস কৰি মানে দিয়া হৈছে। আগৰ এই ভিডিওটো তোমালোকক বহুত মানে সহায় কৰিব। ভিডিওটো তোমালোকে একলৈ চাবা। ইয়াৰ আগৰ ভিডিওত চ্যাপ্টার 1 ৰ মোস্ট ইম্পৰ্টেন্ট টপিক এক্সাম্পল এক্সাৰসাইজ দিয়া হৈছে, সেইটো ভিডিওৰ লিংক ডেসক্ৰিপশনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। ফৰ বোথ আছামিজ এণ্ড ইংলিছ মিডিয়াম, এইটো ভিডিও যে আছামিজ এণ্ড ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামৰ বাবে। এইটো ভিডিওত তোমালোকৰ এনসিআরটিৰ মোস্ট ইম্পৰ্টেন্ট টপিক আলোচনা কৰা হ'ব, যে মোস্ট ইম্পৰ্টেন্ট এক্সাম্পল আলোচনা কৰা হ'ব আৰু মোস্ট ইম্পৰ্টেন্ট এক্সাৰসাইজ আলোচনা কৰা হ'ব এণ্ড পিআইকিউ যে প্ৰিভিয়াছৰ কোৱেশ্চন এনালাইসিস কৰি এইখিনি মানে বনোৱা হৈছে। আশা কৰো ভিডিওটো তোমালোকক সহায় কৰিব। যে মোস্ট ইম্পৰ্টেন্ট ফাৰ্স্ট অফ অল তোমালোকৰ টপিকখিনি চাই লোৱা। ফাৰ্স্টত তোমালোকে কি কৰিবা, যদি তোমালোকে এনসিআরটি আছে এনসিআরটি তোমালোকে টিক দি ল'বা, নহ'লে তোমালোকে লিখি ল'বা আৰু নহ'লে স্ক্ৰীনশ্বট মাৰি ল'বা। যে এইটো 2013ত আহিছিল যে বিন্দুসমূহ আদানৰ বাবে বিভৱ পটেনশিয়াল ডিউ টু এ পইণ্ট চাৰ্জ। ইয়াৰ পৰা তোমালোকৰ ফাৰ্স্টত তোমালোকে ডেৰিভেশ্যন চাবা, ইয়াৰ পৰা তোমালোকে এমসিকিউ কুৱেশ্যন হোৱাৰ সম্ভাৱনা আছে। যেহেতু তোমালোকে মানে এইচএস ফার্স্ট ইয়াৰত এক্সাম দিছা, যে তোমালোকৰ কেনেকুৱা ধৰণৰ মানে এমসিকিউ হয় তোমালোকে গমেই পাইছা, তেনেকুৱা ধৰণৰ তোমালোকে প্ৰিপাৰেশ্যন ল'বা। তোমালোকে এনসিআরটিৰ গোটেইকেইটা টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিবা, কিন্তু এইকেইটা টপিক তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ বাৰে বাৰে কুৱেশ্যন মানে আহি থাকে। তাৰপিছত চাবা যে বৈদ্যুতিক দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা বিভৱ পটেনশিয়াল ডিউ টু এন ইলেক্ট্ৰিক ডাইপল। ইয়াৰ ডেফিনিশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যে বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক কাক বোলে, এই দুটা ডেফিনিশ্যন বাৰে বাৰে আহি থাকে, এই দুটা ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে চাবা আদানতন্ত্ৰ এটাৰ বাবে বিভৱ পটেনশিয়াল ডিউ টু এ চিষ্টেম অফ চাৰ্জ, এইটো তোমালোকে চাবা। তাৰপিছত চাবা তোমালোকে সমবিভৱ পৃষ্ঠ ইকুই পটেনশিয়াল সাৰফেচেছ, ইয়াৰ পৰা তোমালোকে এমসিকিউ কুৱেশ্যন আহিব পাৰে। চাবা যে তোমালোকৰ এমসিকিউ কুৱেশ্যন যিবিলাক লিখি দিছোঁ যে ইয়াৰ পৰা এমসিকিউ কুৱেশ্যন আহিব পাৰে। তোমালোকে ইয়াত তোমালোকে ডেৰিভেশ্যনো চাবা, তাৰপিছত তোমালোকে এমসিকিউ কুৱেশ্যনো চাবা। যে তোমালোকৰ ডেৰিভেশ্যনৰ পিছত তোমালোকৰ কিছুমান কেছ থাকে, এই কেছৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে 1 মাৰ্কৰ। ইয়াৰে তোমালোকে যে ক্ষেত্ৰ আৰু বিভৱৰ মাজৰ সম্পৰ্ক ৰিলেশ্যন বিটুইন ফিল্ড এণ্ড পটেনশিয়াল, এইটো তোমালোকে চাবা, 2 মাৰ্কৰ কুৱেশ্যন কাৰণে আহিব পাৰে, ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে চাবা যে পৰিবাহীৰ স্থিতিবিদ্যুৎ বিজ্ঞান ইলেক্ট্ৰোস্ট্যাটিক্স অফ কণ্ডাক্টৰ্ছ, ইয়াৰ পৰা তোমালোকে এমসিকিউ কুৱেশ্যন আহিব পাৰে, এইটো টপিক তোমালোকে চাবা। তাৰপিছত চাবা তোমালোকে এইটো টপিক ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যে পৰাবিদ্যুৎ আৰু মেৰুকৰণ ডাইইলেক্ট্ৰিক্স এণ্ড পলাৰাইজেশ্যন, ইয়াৰ পৰা তোমালোকে মানে এইটো টপিক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন থাকিব, এমসিকিউ প্লাছ লং কুৱেশ্যনো থাকিব পাৰে। তাৰপিছত চাবা ধাৰক আৰু ধাৰকত্ব কেপাচিটৰ্ছ এণ্ড কেপাচিটেন্স, এইটো টপিক তোমালোকে চাবা। তাৰপিছত চাবা এইটো 2014 আৰু 2023 আহিছিল, যে সমান্তৰাল পাতযুক্ত ধাৰক দি পেৰালেল প্লেট কণ্ডেনচাৰ, ইয়াৰ পৰা তোমালোকৰ মানে কুৱেশ্যন আহে, মানে ইয়াৰে ডেৰিভেশ্যন যিটো আছে সেইটো তোমালোকে বাৰে বাৰে আহি থাকে, এইটো তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, সেইটো তোমালোকে চাবা। তাৰপিছত হ'ল ধাৰকৰ সংযোগ কম্বিনেশ্যন অফ কেপাচিটৰ্ছ, এইটো নিট এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যেহেতু নিট এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, সেইকাৰণে তোমালোকে আগতে চাই ল'বা। এইটো ধাৰকৰ সংযোগ যে শ্ৰেণীবদ্ধ সংযোগ আছে আৰু সমান্তৰাল সংযোগ আছে, চাই ল'বা, এইটো নিট এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহে। তাৰপিছত হ'ল যে ধাৰক এটাৰ সঞ্চিত শক্তি এনাৰ্জি ষ্ট'ৰ্ড ইন এ কেপাচিটৰ, ইয়াৰ পৰা তোমালোকে বাৰে বাৰে মানে নিউমেৰিকেল আহি থাকে, নিউমেৰিকেল আহিলে ইয়াৰ পৰা আহিব, মানে এইটো টপিক তোমালোকে ভালকৈ চাবা। তাৰপিছত হ'ল যে মোস্ট ইম্পৰ্টেণ্ট যে এক্সাম্পলৰ কোনবিলাক কুৱেশ্যন মানে তোমালোকে চাবা, আৰু এইখিনি চালে তোমালোকৰ প্ৰিভিয়াছৰ কুৱেশ্যন কভাৰ হৈ যাব কিছুমান, আৰু তোমালোকে মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোকে এটা আভাস পাবা। আৰু এইবিলাক কুৱেশ্যন যদি তোমালোকে প্ৰেক্টিছ কৰি যোৱা, তোমালোকে মানে ফাইনেলত কুৱেশ্যন কৰি আহিব পাৰিবা। যে মোস্ট ইম্পৰ্টেণ্ট এক্সাম্পলবিলাক চোৱা, যে 2.2 তোমালোকে চাবা, 2.7 চাবা, 2.8 চাবা, 2.9 চাবা আৰু 2.10 চাবা, এইকেইটা এক্সাম্পল তোমালোকে চাবা। আৰু যদি তোমালোকৰ টাইম আছে বেছি তোমালোকে আৰু বাকী চাব পাৰা, কিন্তু এইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত এক্সাৰসাইজৰ চাবা 2.1, 2.3, 2.4, 2.5, 2.6, 2.10, 2.11, যে 2.10 আৰু 2.11 ইয়াৰ ৰিলেটেড কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট। লাষ্ট তোমালোকে প্ৰিভিয়াছৰ কুৱেশ্যন চাবা, এইটো মোস্ট ইম্পৰ্টেণ্ট হয় বোৰ্ড এক্সামৰ বাবে, তোমালোকে চালে গম পাবা। মানে প্ৰিভিয়াছৰ কুৱেশ্যন এনালাইচিছ কৰি মানে কুৱেশ্যনবিলাক কটা হয়, তোমালোকে প্ৰিভিয়াছৰ কুৱেশ্যন চাবাই। পৰাপক্ষত তোমালোকে কি কৰিবা, তোমালোকে এনসিআরটিৰ গোটেইকেইটা টপিক কভাৰ কৰিবা, কিন্তু এইকেইটা টপিক মানে মোস্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন আহি থাকে। তোমালোকে গোটেইকেইটা টপিক কভাৰ কৰিবা, তোমালোকে এক্সাম্পল আৰু এক্সাৰসাইজ মানে বাছি বাছি চাব পাৰা,
কিন্তু তোমালোকে NCERTৰ গোটেইকেইটা টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ MCQ প্লাছ লং কুৱেশ্যন কমন পৰিব। আৰু কেনেকুৱা ধৰণৰ MCQ কুৱেশ্যন হয় তোমালোকে অলৰেডি গম পাইছা, HS ফাৰ্ষ্ট ইয়েৰত এক্সাম দিছা, তোমালোকে গম পাইছা। তোমালোকে সেইবিলাক এনালাইচিছ কৰি মানে তোমালোকে HS ছেকেণ্ড ইয়েৰত আগবাঢ়িবা। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম নেক্সট ভিডিঅ'ৰ কাৰণে। আৰু নেক্সট ভিডিঅ'ৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। থেংক ইউ অল অফ ইউ।